মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 12.2 এই 2 নম্বৰ প্ৰশ্ন চাম। 2 নম্বৰত আছে যোগ কৰা। ইয়াত কিছুমান পদ দিয়া আছে, এই পদসমূহ আমাৰ যোগ কৰিব লাগে। 1 নম্বৰত আছে thrice x square y, minus twice x square y, 7x square y, 2x square y। এই পদকেইটা আমাৰ যোগ কৰিব লাগে। প্রথমে আমি লিখিলাম thrice x square y, যেহেতু আমার যোগ কৰিব দিছে, প্লাস ইয়াৰ আগত মাইনাস আছে, দুটা চিন একেলগে নহয়, এটা কি হ'ব ব্ৰেকেট হ'ব, মাইনাস টুৱাইস x square y, তাৰপিছত ইয়াত কমা আছে, তাৰমানে আমাৰ যোগ কৰিব লাগে, এই ৰাখিৰ আগত কি হ'ব প্লাস দিব লাগিব, প্লাস 7x square y plus twice x square y। আমি ব্ৰেকেটটো উঠাই ল'ব লাগিব, thrice x square y plus into minus, plus into minus কৰিলে পাওঁ আমি মাইনাস। আমি আগতে পাইছোঁ যে প্লাস into minus ইকুৱেল টু হয় মাইনাস। তো আমি কি কৰিম, এই প্লাস into minus কৰিলে মাইনাস পালোঁ। ইয়াত আছে twice x square y, বাকিখিনি একেই থাকিব, প্লাস 7x square y plus 2x square y। এতিয়া গোটেইকেইটা পদত কি আছে আমাৰ x square y, x square y, x square y আছে। এতিয়া এই ইয়াত আছে 3টা x square y প্লাস, ইয়াত আছে 7টা x square y প্লাস, ইয়াত আছে 2টা x square y প্লাস, আৰু এইটো কি আছে মাইনাস আছে। যদি প্লাস খিনি আমি একেলগ কৰি লওঁ, নাইবা ডাইৰেক্ট যোগ কৰি দিলে হ'ব, thrice x square y, এই প্লাস খিনি আগত লিখিম, প্লাস 7x square y plus twice x square y। এই মাইনাসটো আমি পিছত লিখিম, মাইনাস twice x square y। এতিয়া যোগ কৰিব দিছে, ইয়াৰ সহগখিনি আমি যোগ কৰিম, 3 plus 7 কৰিলে পাম আমি 10, 10 plus 2 কৰিলে পাম আমি 12। নাইবা আমি এইটো এনেকৈ কৈ দিব পাৰি, 2x square y প্লাস আছে, 2x square y মাইনাস আছে, এই দুটা আমি কেনসেল কৰি দিব পাৰি, এতিয়া 7 আৰু 3 প্লাস কৰিলে পাম আমি 10, 10x square y, 10x square y হ'ল ইয়াৰ এনসাৰ। নাইবা এনেকৈ কৰিব পাৰি আমি, এইখিনি প্লাস কৰি এইখিনি প্লাস কৰিলে কিমান হ'ব, 3 plus 7 10 plus 2 কৰিলে হ'ব 12, এই 12 পৰা 2 মাইনাস কৰিলে 10, তথাপি একেই হ'ব, এনেকৈ কৰিব পাৰিব। এইটো হ'ল 1 নম্বৰৰ এনসাৰ। 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে x plus xy, thrice xy plus x, আৰু এটা আছে x minus 1। এই তিনিটা ৰাখি আমি কি কৰিব লাগিব, যোগ কৰিব লাগিব। x plus xy ব্ৰেকেট দিব পাৰিম, নিদিলেও একো নাই, যেহেতু আমাৰ যোগ কৰিব দিছে আমি এইটো যোগ চিন দিব লাগিব। আকৌ লিখিম thrice x y plus x plus x minus 1, x plus xy ব্ৰেকেট উঠাই দিম আমি, প্লাস 3xy plus x plus x minus 1। এতিয়া আমি কি কৰিম, এই সদৃশ পদসমূহ একেলগ কৰিম। সদৃশ মানে যিকেইটা চলক একে আছে সেই পদকেইটা আমি একেলগ কৰি ল'ম। তো x চাওঁ প্ৰথম, ইয়াত এটা x আছে, ইয়াত এটা x আছে, ইয়াত এটা x আছে, x কেইটা আমি একেলগে লিখি ল'ম, x plus x plus x, ইয়াত এটা x, ইয়াত এটা x, এইটো এটা x, তিনিটা x। তাৰপিছত চাওঁ আমি xy plus xy xy
xy আৰু নাই ইয়াত 3 আছে ইয়াত 1 আছে আমাৰ সহগৰ ওপৰত ডিপেন্ড নকৰে সঠিক প্ৰথম বিচাৰি উলিয়াবলৈ হলে অকল চলকখিনি একে থাকিলে হল ইয়াত xy আছে প্লাস xy প্লাস ইয়াত আছে 3xy 3xy আৰু ইয়াত থাকিলে আমাৰ -1 এটা x ৰ সহগ কি আছে কোনো সংখ্যা নাই মানে 1 আছে এই x ৰ সহগ কোনো সংখ্যা নাই মানে 1 আছে এই x ৰ সহগ কোনো সংখ্যা নাই মানে 1 আছে আমি কি কৰিম এবাৰ এই সহগ কেটা যোগ কৰি দিম 1 + 1 কৰিলে হ'ব 2 2 + 1 কৰিলে পাম আমি 3 3x মানে thrice x তাৰ পিছত প্লাস ইয়াত এটা xy আছে আৰু ইয়াত তিনিটা xy আছে ইয়াত আগত কোনো সংখ্যা নাই মানে 1 আছে 1 + 3 কৰিলে পাম আমি 4 4xy 4xy আৰু ইয়াত থাকিলে -1 এটো হল 2 নম্বৰৰ এনসার 3 নম্বৰটো এই ৰাশিসমূহ আমাৰ যোগ কৰিব লাগে ইয়াত প্ৰথমে আমি লিখিলো twice x² plus thrice xy plus y² ব্ৰেকেট দিছো প্লাস যেটা আমাৰ যোগ কৰিব দিছে আৰু এটা ৰাখি আছে আমাৰ minus thrice x² plus 5xy plus twice y² plus আৰু এটা ৰাখি x² minus 8xy minus thrice y² এই ৰাশিসমূহ আমি যোগ কৰিব লাগিব প্ৰথমে আমি ব্ৰেকেট উঠাই লম twice x² plus thrice xy plus y² এতিয়া ব্ৰেকেট মানে পূৰণ হৈ আছে এই প্লাস আৰু মাইনাসে কি হ'ব minus thrice x² plus 5xy plus এই প্লাসে 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 হ'ব plus twice y² plus x² minus 8xy minus thrice y² এটা সদৃশ প্ৰথম আমি একেলগ কৰি লম এতিয়া x² ক'ত ক'ত আছে ইয়াত আছে x² ইয়াত আছে x² আৰু ইয়াত আছে x² ইয়াত দুটা x² প্লাস আছে ইয়াত এটা x² প্লাস আছে আমি ডাইৰেক্ট লিখিব পাৰি আৰু এটা হাই মই লিখি দিছো প্লাস খিনি একেলগ কৰি লও twice x² plus এটো x² আৰু মাইনাস পালো আমি thrice x² এটা হেম আমি xy আৰু আছে xy 3xy প্লাস আছে আৰু 5xy প্লাস আছে প্লাস 3xy plus a 5xy আৰু মাইনাস আছে 8xy x² লিখিলো আমি xy লিখিলো এতিয়া লিখিম আমি y² এটা y² এটা আছে এটো এটা আছে y² এটো এটা আছে আৰু এটো এটা আছে y² প্লাস খিনি আগত লিখিলাম প্লাস y² আৰু আছে প্লাস twice y² আৰু এটা আছে minus thrice y² thrice y² x² y² গল আমাৰ x² y² গল xy গল এটো গল x² xy গল y² গল আৰু নাই আমাৰ এতিয়া আমি
এইখিনি যোগ কৰি দিম দুটা এক্স স্কুৱেৰ প্লাছ আছে আৰু এটা এক্স স্কুৱেৰ প্লাছ আছে কেইটা হ'ব ইয়াৰ সহগ মানে কি আছে 1 1 প্লাছ 2 কৰিলে পাম আমি 3x স্কুৱেৰ তাৰপিছত ইয়াত মাইনাছ আছে 3x স্কুৱেৰ 3x স্কুৱেৰ প্লাছ 3 প্লাছ 5 কৰিলে পাম আমি 8xy আৰু ইয়াত আছে -8xy তাৰপিছত প্লাছ y হওক কোনো সংখ্যা নাই মানে 1 এটা আছে 1 প্লাছ 2 কৰিলে পাম আমি 3y স্কুৱেৰ 3y স্কুৱেৰ ইয়াত আছে -3y স্কুৱেৰ এতিয়া তিনিটা x স্কুৱেৰ প্লাছ আছে আৰু তিনিটা x স্কুৱেৰ মাইনাছ আছে 3 পৰা 3 মাইনাছ কৰিলে পাম আমি 0 তাৰমানে এইটো আমি কাটি দিব পাৰিম 8xy প্লাছ আছে আকৌ 8xy মাইনাছ আছে 8 পৰা 8 মাইনাছ কৰিলে আমি 0 পাম এইটো আমি কাটি দিব পাৰিম তাৰপিছত 3y স্কুৱেৰ প্লাছ আছে 3y স্কুৱেৰ মাইনাছ আছে এইটো কাটি দিব পাৰিম তাৰমানে থাকিল 0 এইটোৱে হ'ল 2-3 নম্বৰৰ এনসাৰ আমি 4 নম্বৰটো চাম 4 নম্বৰত আছে thrice x plus 4y আৰু এটা ৰাখি আছে -7x plus 5y plus 2 আৰু এটা ৰাখি আছে twice x plus 5xy plus 7 এই ৰাখিকেইটা আমাৰ যোগ কৰিব লাগে thrice x plus 4y কমা আছে ইয়াত আমি প্লাস দিব লাগিব ইয়াত মাইনাস আছে ঠিক আমি ব্ৰেকেট দিব লাগিব -7x plus 5y -7x plus 5y plus 2 plus আৰু এটা ৰাখি আছে আমাৰ twice x plus 5xy plus আছে 7 এতিয়া আমি ব্ৰেকেট উঠালো প্ৰথম thrice x plus 4y ব্ৰেকেট মানে এই প্লাসটো মাইনাসৰ লগত পূৰণ হৈ আছে এই প্লাসে মাইনাসে পাম আমি -7x এই প্লাসে হ'ব প্লাস 5y plus 2 plus এখানে আমি একে লিখিম twice x plus 5xy plus 7 এতিয়া আমি একে চলক থকা পদখিনি একেলগ কৰি লম x থকাখিনি আমি একেলগ কৰি লও x আছে ইয়াতো x আছে এটো x আছে x কেইটা আছে তিনিটা এটো এটা আছে x থকা এটো এটা আছে x থকা আৰু এটো এটা আছে x থকা কিন্তু সা আমি এটোৰ আগত প্লাস আছে এটোৰ আগতো কি আছে প্লাস আছে কিন্তু এটোৰ আগত মাইনাস আছে প্লাস থকাখিনি আমি আগত লিখিম thrice x plus 2x twice x এটা আছে -7x x থকা নাই আমাৰ আৰু এটা আমি y থকাখিনি চাম ইয়াত আছে y ইয়াত আছে y আৰু নাই plus 4y আৰু আছে ইয়াত plus 5y 4y 5y আৰু y থকা নাই এটো কিন্তু xy আছে এটো একে নহয় 4y 5y আৰু নাই তাৰ পিছত আছে xy এই 2 টো আমি পিছত লিখিম আৰু এটা কি আছে প্লাস 5xy তাৰ পিছত আছে প্লাস 2 প্লাস 7 মানে সদৃশ পদ আমি একেলগ কৰিলো মিল থকা পদটো আমি একেলগ কৰিলো বা চলক থকা পদখিনি আমি একে চলক থকা পদখিনি আমি একেলগ কৰি লিখিলো এতিয়া আমি যোগ বিয়োগ কৰিম তিনিটা x প্লাস আছে দুটা x প্লাস আছে তাৰমানে এনেকুৱা যোগ কৰিবলৈ হলে আমি কি কৰিম অকল সহগখিনি যোগ কৰিম আৰু বাকিখিনি একেই থাকিব 3 + 2 কৰিলে পাম আমি 5x আছে x থাকিব মাইনাস ইয়াত আছে 7x x খিনি গল এতিয়া আহিল আমাৰ 4y plus আছে 5y plus আছে 4 plus 5 কৰিলে পাম আমি 9 plus 9y হক যোগ কৰিলো
আৰু কি আছে প্লাছ 5xy এইখিনি কিন্তু একে নহয় ইয়াত y আছে আৰু ইয়াত আছে xy গতিকে এইটো বেলেগ 5xy প্লাছ 7 প্লাছ 2 কৰিলে পাওঁ আমি 9 এতিয়া 5টা x 5x আছে প্লাছ ইয়াৰ আগত কোনো চিন নাই মানে প্লাছ আছে আৰু 7x আছে মাইনাছ এইটো আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব এইটো মাইনাছ কেনেকৈ কৰিম যে 7x আৰু কি আছে 5x 7x টোৰ আগত আছে মাইনাছ আৰু 5x ৰ আগত আছে প্লাছ এতিয়া এই 7 ৰ পৰা 5 মাইনাছ কৰিলে পাম আমি 2 এটা তোমালোকে মনত ৰাখিবা যে ডাঙৰ সংখ্যাৰ আগত যেটো চিন থাকে সেই চিনে বহে এতিয়া 7 ৰ আগত মাইনাছ আছে ইয়াত মাইনাছ হ'ব মানে 5 ৰ পৰা 7 মাইনাছ কৰিলে আমি পাম -2x তাৰপিছত প্লাছ y খিনি আমি যোগে কৰিলো প্লাছ 9y প্লাছ 5xy প্লাছ 9 এটো হল 4 নম্বৰৰ এনসার এতিয়া আমি 5 নম্বৰটো চাম 5 নম্বৰত আছে 6xy আৰু 7yx 3xz 5yz যেটা আমাৰ যোগ কৰিব দিছে প্ৰথম আমি যোগ কৰি লওঁ যোগ হিচাপত লিখি লওঁ 6xy plus 7yx plus 3xz plus 5yz এতিয়া আমি একে চলক থকা পদখিনি যোগ কৰিব পাৰিম ইয়াত আছে চোৱা 6xy আৰু ইয়াত আছে 7yx ইয়াত x টো আগত আছে ইয়াত x টো পিছত আছে তাৰমানে এটো এনেকুৱা আছে যদি আমি চাও যে 2 into 3 পূৰণ কৰিলে পাম আমি 6 আৰু 3 into 2 কৰিলে পাম আমি 6 তাৰমানে পূৰণৰ ক্ষেত্ৰত যদি ক্ৰম হালহলনি কৰা হয় কোনো পৰিৱৰ্তন নহয় একেই থাকে তো এটো আমি লিখিব পাৰিম 7xy লিখিব পাৰিম যেটো এটো পূৰণ হৈ আছে এটো মনত ৰাখিবা তোমালোকে যে পূৰণৰ ক্ষেত্ৰত এবোৰ হল ক্ৰম এটো আগৰটো পাছত বা পাছৰটো আগত লিখিলেও কোনো পৰিৱৰ্তন নহয় একেই থাকে গতিকে এটো আমাৰ সদৃশ পদ গতিকে ইয়াত আছে 6xy আৰু 7xy বা 7yx এই দুটা একেই 6 আৰু 7 আমি সহগখিনি যোগ কৰি দিম 6 plus 7 কৰিলে পাম আমি 13xy প্লাস ইয়াত আছে 3xz আৰু ইয়াত আছে 5yz এই দুটা কিন্তু বেলেগ বেলেগ ইয়াত আছে xz আৰু ইয়াত আছে yz 3xz plus 5yz এটো হল 5 নম্বৰৰ आंसर এতিয়া 6 নম্বৰত আছে twice x square minus y square plus 5 আৰু এটা ৰাখি আছে y square plus 3 minus x square আৰু এটা ৰাখি আছে x square plus y square plus 1 এই ৰাখি কেটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব twice x square minus y square plus 5 এটা আমি এই ৰাখিটো লিখিলো ইয়াত যোগ কৰিব লাগে ইয়াত যোগ চিন দিব লাগিব plus y square plus 3 minus x square plus x square plus y square plus 1 এতিয়া সদৃশ পদসমূহ আমি একেলগ কৰি লম সদৃশ মানে একে চলক থকা পদখিনি আমি একেলগে লিখিম x square x square x square x square খিনি আমি আগত লিখি লম twice x square ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাসটো আমি পিছত লিখিম প্লাসটো আগত লিখিম अब यार पर आमी डायरेक्ट काटि দিব পাৰি ইয়াত আছে x স্কয়ার এটা মাইনাস আছে x স্কয়ার এটা
প্লাস আছে ইয়াৰ পৰা আমি ডাইৰেক্ট কাটি দিব পাৰিম এক্স স্কোয়াৰ প্লাস আছে এক্স স্কোয়াৰ মাইনাস আছে আৰু টুৱাইস এক্স স্কোয়াৰটো আমি লিখিলোঁ তাৰপিছত y স্কোয়াৰ মাইনাস আছে y স্কোয়াৰ প্লাস আছে তাৰমানে এটা প্লাস আছে এটা মাইনাস থাকিলে আমি কাটি দিব পাৰি তাৰমানে ইয়াত আছে 1 ইয়াত আছে 1 1 ৰ পৰা 1 মাইনাস কৰিলে 0 তাৰমানে আমি কাটি দিব পাৰিম আৰু এটা y স্কোয়াৰ আমাৰ থাকি গ'ল এতিয়া টুৱাইস এক্স স্কোয়াৰ ইয়াত কি থাকিলে প্লাস y স্কোয়াৰ প্লাস 5 plus 1 plus 5 plus 1 twice x square plus y square 5 plus 1 কলে পাম আমি 6 এবাৰ তোমালোকে এনেকৈ লিখিব পাৰিবা যে x স্কয়াৰ আমি আগত লিখিলো twice x স্কয়াৰ লিখিলো এটো প্লাস টো আৰু এটা লিখিলো তিনিটা হ'ব thrice x স্কয়াৰ minus 1 x স্কয়াৰ তথাপি কি হ'ব প্লাস twice x স্কয়াৰ হ'ব আৰু এটো y স্কয়াৰ মাইনাস আছে y স্কয়াৰ প্লাস আছে আৰু এটা y স্কয়াৰ প্লাস আছে দুটা y স্কয়াৰ প্লাস হ'ব দুটা পৰা এটা মাইনাস কৰিলে এটা y স্কয়াৰ থাকিব আমি এনেকৈ কাটি দিলেও হ'ব তেতিয়া আমাৰ অকমান ইজি হয় সৰু হল এটো হল 6 নম্বৰৰ এনসার এতিয়া 7 নম্বৰটো চাও আমি ইয়াত তিনিটা ৰাখি আছে ৰাখি তিনিটা আমি যোগ কৰিব লাগিব x স্কয়াৰ y square plus আছে xy plus 1 plus ইয়াত ব্ৰেকেট দিব লাগিব যেটো মাইনাস আছে দুটা চিন একলগে নহয় 2x square y square plus thrice xy minus 2 plus আৰু এটা ৰাখি আছে thrice x square y square thrice x square y square minus 5xy plus x দেখিনি আমি প্ৰথমে ইয়াৰ ব্ৰেকেট উঠাই লও x square y square plus xy plus 1 ব্ৰেকেট মানে পূৰণ হৈ আছে প্লাস এ মাইনাস হ'ব আমাৰ minus twice x square y square plus 3xy minus 2 আৰু এটা ৰাখি আছে plus 3x square y square minus 5xy plus x এতিয়া আমি x স্কয়াৰ থকাখিনি একেলগে লিখিম মানে একে চলক থকাখিনি একেলগে লিখিম ইয়াত আছে x স্কয়াৰ y ইয়াত আছে x স্কয়াৰ y আৰু ইয়াত আছে x স্কয়াৰ y ইয়াত আছে মাইনাস এটো আগত আছে প্লাস গতি প্লাস থকাখিনি আগত লিখিলম x স্কয়াৰ y square plus 3x square y square আৰু 2 আগত আছে minus twice x square y square x square খিনি আমি লিখিলো x square খিনি লিখিলো তলত এনেকৈ আষ্টানি লিখিব পাৰিম তাৰ পিছত আহিল আমাৰ xy ইয়াত আছে xy ইয়াতো আছে xy আৰু ইয়াতো আছে xy প্লাস থকাখিনি আগত লিখিম প্লাস আছে xy plus xy plus 3xy plus 3xy আৰু ইয়াত আছে minus 5xy xy খিনি লিখিলো ইয়াত আছে plus 1 আৰু minus 2 আৰু plus x x টো আমি আগত লিখিম plus x ইয়াত আছে plus 1 আৰু ইয়াত আছে minus 2 এতিয়া ইয়াৰ সহগ কোনো সংখ্যা নাই মানে কি 1 এটা আছে আমি আগতে কৈছো যে সহগখিনি যোগ কৰিম ইয়াত 1 plus 3 কইলে পাম আমি 4 4x square
y স্কোয়াৰ ইয়াত আছে মাইনাছ টুৱাইছ এক্স স্কোয়াৰ y স্কোয়াৰ প্লাছ ইয়াৰ হওক কিমান আছে 1 প্লাছ 3 কৰিলে পাম আমি 4xy 1 প্লাছ 3 কৰিলে 4 পালো 4xy আৰু ইয়াত আছে মাইনাছ 5xy প্লাছ x ইয়াত 1 ৰ আগত আছে প্লাছ 2 ৰ আগত আছে মাইনাছ এটো কিমান হ'ব যে ডাঙৰ সংখ্যাৰ আগত আমাৰ মাইনাছ আছে 2 ৰ পৰা 1 মাইনাছ কৰিলে আমি 1 পাম আৰু ডাঙৰ সংখ্যা আগত আছে মাইনাছ গতিকে মাইনাছ হ'ব তাৰ মানে 1 ৰ পৰা 2 মাইনাছ কৰিলে আমি মাইনাছ 1 পালো এতিয়া 4x স্কয়াৰ y স্কয়াৰ প্লাছ আছে আৰু 2x স্কয়াৰ y স্কয়াৰ মাইনাছ আছে 4 ৰ পৰা 2 মাইনাছ কৰিলে পাম আমি 2x স্কয়াৰ y স্কয়াৰ 2x স্কয়াৰ y স্কয়াৰ তাৰপিছত ইয়াত আছে 4টা xy প্লাছ আছে আৰু 5টা xy মাইনাছ আছে এতিয়া 5 ৰ পৰা 4 মাইনাছ কৰিলে পাম আমি 1 আৰু ডাঙৰ সংখ্যা আগত মাইনাছ আছে গতিকে আমি মাইনাছ ইনটু দি দিম মাইনাছ 1xy 1 টো নিলিখো আমি ডাইৰেক্ট xy লিখিম xy ইয়াৰ আগত কোনো সংখ্যা নাই মানে আমি 1 বুজি পাও xy আৰু ইয়াত আছে প্লাছ x মাইনাছ 1 এটো হল 7 নম্বৰৰ এনসার এতিয়া 8 নম্বৰটো চাও ইয়াত তিনিটা ৰাশি আছে ৰাশি তিনিটা আমি যোগ কৰিব লাগিব thrice y square plus yz plus ইয়াত ব্ৰেকেট দিব লাগিব যেহেতু মাইনাস আছে মাইনাস y square plus twice yz plus z square plus z square plus 1 plus 1 प्रथम हम यार ब्रैकेट उठा लो thrice y square plus yz ब्रैकेट माने पूरण হৈ আছে প্লাস এ মাইনাস এ পাম আমি মাইনাস y square plus twice yz plus z square plus z square plus 1 এতিয়া একে চলক থকাখিনি আমি একেলগ কৰিলাম মানে সদৃশ প্ৰথম আমি একেলগ কৰিলাম y স্কয়াৰ কত কত আছে ইয়াত y স্কয়াৰ আছে ইয়াত y স্কয়াৰ আছে y স্কয়াৰ আৰু নাই এই দুটাতে y স্কয়াৰ আছে thrice y square minus y square তাৰ পিছত আছে প্লাস yz এই দুটা আছে প্লাস yz আৰু ইয়াত আছে প্লাস twice yz গল তাৰপিছত এই z খিনি একেলগে আছে আমাৰ প্লাস z স্কয়াৰ প্লাস z স্কয়াৰ প্লাস 1 এতিয়া তিনিটা y স্কয়াৰ প্লাস আছে এটা y স্কয়াৰ মাইনাস আছে ইয়াৰ আগত কোনো সংখ্যা নাই মানে 1 আছে 3 পৰা 1 মাইনাস কৰিলে পাম আমি 2 twice y স্কয়াৰ plus yz ইয়াত এটা yz আছে আৰু ইয়াত দুটা yz আছে 1 plus 2 কৰিলে পাম আমি 3yz plus ইয়াত এটা z স্কয়াৰ আছে ইয়াতো এটা z স্কয়াৰ আছে ইয়াৰ আগত কোনো সংখ্যা নাই মানে 1 আছে 1 plus 1 কৰিলে পাম আমি 2z স্কয়াৰ plus 1 এটো হল 8 নম্বৰৰ এনসার